Hello everyone, welcome back to Awesome GK YouTube channel. সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিও লৈ। মনকল আজিৰ ভিডিওটিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ এখন নতুন মডেল পেপাৰ লৈছো। এই মডেল পেপাৰখনত আমি টোটাল 30টা কোৱেশ্চন ডিসকাস কৰিম আৰু এই 30টা কোৱেশ্চনৰ ভিতৰত আপোনালোকে কিমানটা কোৱেশ্চন শুদ্ধ কৰিব পাৰে আমাক শেষত কমেন্টত জনাই দিব। আজি ভিডিওৰ প্ৰথম প্ৰশ্নটো হৈছে ইন হুইচ মুদ্ৰা did Gautam Buddha deliver his first sermon at Sarnath? Sarnathot Gautam Buddha কোনখন মুদ্ৰাত প্ৰথম ধৰ্মধ্বনি দিছিল? তো এটা আপোনালোকৰ দুটা কোৱেশ্চন বনাব পাৰে যে গৌতম বুদ্ধ প্ৰথম ধৰ্মধ্বনি ক'ত দিছিল? সাৰনাথত। তো ইয়াতে আমাক সুধিছে যে তেওঁ কোনটো মুদ্ৰাত প্ৰথম ধৰ্মধ্বনি দিছিল? উত্তৰটো হ'ব অপচন এ ধৰ্মচক্ৰ মুদ্ৰা। গৌতম বুদ্ধই ধৰ্মচক্ৰ মুদ্ৰাত প্ৰথম ধৰ্মধ্বনি দিছিল। অনগল ভগৱান বুদ্ধই সাৰনাথৰ এখন হৰিণ উদ্যানত তেওঁ প্ৰথম 5জন শিষ্যক ধৰ্মধ্বনি দিছিল আৰু এই পৰিঘটনাটো ধৰ্মচক্ৰ পৰিৱৰ্তন বুলিও কোৱা হয়। নেক্সট কোৱেশ্চনটো হৈছে মিজোৰাম শেয়াৰ্স ইটস ইন্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হুইচ কান্ট্ৰি? মিজোৰামৰ আন্তঃৰাষ্ট্ৰীয় সীমা কোনখন দেশৰ সৈতে ভাগ কৰে? তো ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন ডি ম্যানমাৰ। মনকল মনত ৰাখি থব আসাম, ত্ৰিপুৰা, মণিপুৰ, ম্যানমাৰ আৰু বাংলাদেশৰ লগত মিজোৰামে সীমা ভাগ বতৰা কৰে। তো মিজোৰামে কোন কেইখনৰ সৈতে ভাগ বতৰা কৰে এনেকুৱা আহিব পাৰে বা মিজোৰামে তলৰ কোনখনৰ সৈতে সীমা ভাগ বতৰা নকৰে এনেকুৱা প্ৰশ্ন আপোনালোকৰ পৰীক্ষাত আহিব পাৰে। তো আপোনালোকে গোটেইকেইটা পইণ্ট ভালকৈ মনত ৰাখি থব যাতে যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিলেও পৰীক্ষাত আপোনালোকে কৰিব পাৰে। নেক্সট কোৱেশ্চনটো হৈছে হুইচ ফেষ্টিভেল ইজ চেলিব্ৰেটেড উইথ গ্ৰেট ফাৰ্বৰ ইন ছিকিম টু মাৰ্ক দ্য হাৰ্ভেষ্ট ছিজন? শস্য চপোৱাৰ বতৰ উপলক্ষে ছিকিমত কোনটো উৎসৱ অতি উত্তেজনাৰে পালন কৰা হয়? The right answer is option D লুচাৰ। লুচাৰ বা লুচুং হৈছে ছিকিমত পালন কৰা নৱবৰ্ষৰ উৎসৱ আৰু এই উৎসৱটো তেওঁলোকৰ শস্য চপোৱাৰ লগত জড়িত। নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ নৰ্থ ইষ্ট ষ্টেট উড ইউ ফাইণ্ড দ্য ফেমাছ লিভিং ৰুট ব্ৰিজেছ? কোনখন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত বিখ্যাত জীৱন্ত শিপাৰ দলং আছে? তো ৰুট ব্ৰিজ কোনখন ষ্টেটত আছে আপোনালোকে জানিব লাগে। ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন চি মেঘালয়। তো এই ৰুট ব্ৰিজখন অৰ্থাৎ এই দলংখন খাচী জনগোষ্ঠীয়ে নিৰ্মাণ কৰিছিল বুলি বিশ্বাস কৰা হয়। তো খাচী জনগোষ্ঠীৰ লোকসকলে এই ৰুট ব্ৰিজটো নিৰ্মাণ কৰিছিল আৰু এইটো মেঘালয়ত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ নৰ্থ ইষ্ট ষ্টেট ইজ ন'ন এজ দ্য লেণ্ড অফ ব্লু হিলছ? অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যক লেণ্ড অফ ব্লু হিলছ অৰ্থাৎ নীলা মাটিৰ দেশ বুলি কোৱা হয় বা নীলা মাটিৰ দেশ বুলি জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি আসাম। অসমক লেণ্ড অফ ব্লু হিলছ বুলি জনা যায়। অসমত থকা অনন্য ভূপ্ৰকৃতিৰ বাবে ৰঙা নদী আৰু নীলা পাহাৰৰ ভূমি বুলি কোৱা হয়। তো ৰঙা নদী মানে ব্ৰহ্মপুত্ৰ নদী আৰু নীলা পাহাৰ ভূমি মানে হৈছে দূৰত জিলিকি থকা পাহাৰবোৰক বুজায়। মনত ৰাখি থব ৰঙা নদীৰ দেশ বুলিও কোৱা হয় অসমখনক আৰু নীলা পাহাৰৰ দেশ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ওৱান অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট মিউচুৱেল ফাণ্ড অৰ্গেনাইজেশ্যন ইন ইণ্ডিয়া? তলৰ কোনটো ভাৰতৰ সৰ্ববৃহৎ মিউচুৱেল ফাণ্ডৰ সংস্থা? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন চি UTI। UTI সম্পূৰ্ণ ৰূপটো হৈছে ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়া। তো ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়াটো হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ মিউচুৱেল ফাণ্ডৰ সংস্থা আৰু এই UTI প্ৰতিষ্ঠা হৈছিল 1963। মনত ৰাখি থব 1963 চনত UTI স্থাপন কৰা হৈছিল বা প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন ইণ্ডিয়াছ অল্ডেষ্ট আইৰণ এণ্ড ষ্টীল প্লাণ্ট ইজ? ভাৰতৰ প্ৰাচীনতম লো আৰু তীখা প্ৰকল্পটোৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপচন এ টিস্কো এট জামছেদপুৰ। তো ভাৰতৰ প্ৰাচীনতম আটাইতকৈ পুৰণি লো আৰু তীখা প্ৰকল্পটো হৈছে টিস্কো আৰু এইটো জামছেদপুৰত অৱস্থিত। এই কাৰখানাটো 1907 চনৰ 26 আগষ্ট তাৰিখে ঝাৰখণ্ডৰ জামছেদপুৰত প্ৰতিষ্ঠা কৰিছিল। মনত ৰাখি থব 1907 চনত 1907ৰ 26 আগষ্ট তাৰিখে ঝাৰখণ্ডৰ জামছেদপুৰত এই টিস্কো নামৰ যিটো লো তীখা প্ৰকল্প আছে সেইটো স্থাপন কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ লেচিজ ফেয়াৰ? লেচিজ ফেয়াৰ কি? ৰাইট এনসাৰটো হ'ব অপচন চি নন ইণ্টাৰফাৰেঞ্চ অফ গভৰ্ণমেণ্ট ইন ইকনমিক এফেয়াৰ্ছ অৰ্থাৎ অৰ্থনৈতিক বিষয়ত চৰকাৰে হস্তক্ষেপ নকৰা। তো লেচিজ ফেয়াৰ মানে কি অৰ্থনৈতিক বিষয়সমূহত চৰকাৰে হস্তক্ষেপ নকৰা।
নেক্সট কোৱেশ্চনটো হৈছে the largest public sector bank in India is অৰ্থাৎ ভাৰতৰ ৰাজহুৱা খণ্ডৰ সৰ্ববৃহৎ বেংকটোৰ নাম কি উত্তৰটো অপচন বি SBI অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়া নেক্সট কোৱেশ্চনটো হৈছে what is the economy in India ভাৰতত কি অৰ্থনীতি বিৰাজমান তো অপচনসমূহ ভালকে পঢ়ি চাব কি দিছে সমাজবাদী অৰ্থনীতি নে গান্ধীবাদী অৰ্থনীতি মিশ্ৰিত অৰ্থনীতি নে মুক্ত অৰ্থনীতি এই অপচন কেইটাৰ ভিতৰত কোনটো অপচন শুদ্ধ হ'ব যদি আপোনালোকে জানে কমেন্টত জনাবলৈ চেষ্টা কৰিব তো ইয়াৰে ৰাইট আনসাৰটো হ'ব অপচন সি মিক্স ইকোনমি ভাৰতত মিক্স ইকোনমি অৰ্থাৎ মিশ্ৰিত অৰ্থনীতি বিৰাজমান নেক্সট কোৱেশ্চনটো হৈছে where was communist government first formed অৰ্থাৎ কমিউনিষ্ট চৰকাৰ পোনপ্ৰথমতে ক'ত গঠন হৈছিল উত্তৰটো অপচন ডি ৰাছিয়াত প্ৰথম কমিউনিষ্ট চৰকাৰ গঠন হৈছিল নেক্সট প্ৰশ্নটো হৈছে which article of the constitution envisages free and compulsory education for the children up to the age of 14 years সংবিধানৰ কোনটো অনুচ্ছেদে শিশুৰ 14 বছৰ বয়সলৈকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিয়াৰ কথা উল্লেখ কৰিছে তো এটা খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় 14 বছৰ বয়সলৈকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিয়াৰ ব্যৱস্থা যেটো আমাৰ ভাৰত চৰকাৰে কৰিছে এটো কোনটো আৰ্টিকেলৰ জৰিয়তে বা কোনটো অনুচ্ছেদৰ জৰিয়তে কৰিছিলে এটো আমাক দিছে তো ইয়াৰে শুদ্ধটো যে অপচন এ আৰ্টিকেল 45 অৰ্থাৎ 45 নং অনুচ্ছেদৰ জৰিয়তে এটো নিয়মটো কৰিছিলে নেক্সট কোৱেশ্চনটো হৈছে why is India called as republic অৰ্থাৎ ভাৰতক গণতন্ত্ৰ বোলা হয় কিয় তো ভাৰতক কিয় গণতন্ত্ৰ বুলি কোৱা হয় The right answer is option A. The head of the state is elected by the people. অৰ্থাৎ ৰাষ্ট্ৰৰ মুৰব্বীজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হয় আৰু সেই কাৰণে কি কোৱা হয় ভাৰতখনক গণতন্ত্ৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে what is the maximum number of members in the Rajya Sabha অৰ্থাৎ ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান ৰাইট আনসাৰ is option B 250 জন ইয়াৰে 238 জন সদস্য নিৰ্বাচিত হয় আৰু 12 জন সদস্য ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে মই হেতু 12 জন সদস্য কি কৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে নেক্সট কোৱেশ্চনটো হৈছে what is the maximum number of members in the Lok Sabha লোকসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান ৰাইট আনসাৰটো হ'ব অপচন সি 545 অৰ্থাৎ 545 জন লোকসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা হৈছে 545 জন ভাৰতৰ সংবিধানে আবণ্টন দিয়া লোকসভাৰ সৰ্বোচ্চ সংখ্যা হৈছে 550 জন ইয়াৰে 530 জন ৰাজ্যসমূহক প্ৰতিনিধিত্ব কৰে আৰু 20 জনে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ প্ৰতিনিধিত্ব কৰে কিন্তু বৰ্তমান সদস্য সংখ্যা হৈছে 545 জন তোমাৰ কিটো বৰ্তমান যেটো হৈছে এটো হৈছে 545 আৰু এটো আপোনালোকৰ অপচন থাকিব পাৰে এটো শুদ্ধ দিব বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ আপোনালোকৰ বহুতে হয়তো দোকানৰ পৰা 400-500 টকাত গৈ এডিআৰই হক বা আসাম পুলিচৰ বাবে কিতাপবোৰ ক্ৰয় কৰিব নোৱাৰে হেহে আপোনালোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকা বা 49 টকাত আপোনালোকৰ বাবে এডিআৰই পৰীক্ষাৰ বাবে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ পিডিএফ ইবুক তৈয়াৰ কৰিছো আমাৰ ওচৰৰ পাজৰৰ যিমানবোৰ অফলাইন ষ্টৰ আছে সেই সকলোবোৰ ভিজিট কৰি আপোনালোকৰ বাবে এই পিডিএফবোৰ আমি তৈয়াৰ কৰিছো এই কিতাপবোৰত আপোনালোকে অফলাইনৰ পৰা কিনি অনা কিতাপৰ দৰে আপোনালোকে সকলোবোৰ বস্তু পাব হেহে যদি কাৰোবাৰ এই কিতাপবোৰ বা পিডিএফবোৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsApp কৰি এই পিডিএফ ইবুকবোৰ আমাৰ পৰা লৈ ল'ব পাৰিব তো বলক আজিৰ ভিডিঅ'ৰ আমি কোৱেশ্চনসমূহ আলোচনা কৰো নেক্সট কোৱেশ্চনটো হৈছে which of the following plays was composed by Madhavdev তলৰ কোনখন নাটক মাধৱদেৱে ৰচনা কৰিছিল ৰাইট আনসাৰ ইজ অপচন বি দধি মন্থন কোনগল দধি মন্থন নাটকখন মাধৱদেৱে ৰচনা কৰিছিল বাকি ৰাম বিজয় ৰত্নী প্ৰসাদ আৰু পাৰিজাত হৰণ এই আটাইকেইখন নাটক শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে which of the following was written by ভট্টদেৱ তলৰ কোনখন ভট্টদেৱে লিখিছিল ৰাইট আনসাৰ ইজ অপচন এ কথা গীতা ভট্টদেৱে লিখিছিল ভট্টদেৱৰ প্ৰকৃত নাম আছিল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য আৰু তেওঁক অসমীয়া গদ্যৰ জনক বুলি জনা যায় তো ইয়াতে ভট্টদেৱৰ ওপৰত ইম্পৰ্টেন্ট প্ৰশ্ন আহিব পাৰে তো ভট্টদেৱৰ সম্পূৰ্ণ নামটো আছিল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য আৰু তেওঁক কি বুলি কোৱা হয় অসমীয়া গদ্যৰ জনক বা অসমীয়া গদ্য সাহিত্যৰ জনক বুলিও জনা যায় তো এই প্ৰশ্নটো আপোনালোকৰ পৰীক্ষাত আহিব পাৰে যে অসমীয়া গদ্যৰ জনক বুলি বা অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক জনা যায় তো তেওঁ হৈ যাব ভট্টদেৱ বা বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য নেক্সট কোৱেশ্চন
In which year was the first Assamese magazine Orunodoy published by American Baptist missionaries? প্ৰথম অসমীয়া আলোচনী অৰুণোদয় আমেৰিকান বেপ্টিষ্ট মিছনাৰীয়ে কিমান চনত প্ৰকাশ কৰিছিল? ৰাইট এনসাৰটো হ'ব অপচন বি 1846 অৰ্থাৎ 1846 চনত আৰু এটো শিৱসাগৰৰ পৰা প্ৰথম প্ৰকাশিত হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে the term ahimsa param dharma was taken from which book? অহিংসা পৰম ধৰ্ম বাণীটো কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? ৰাইট এনসাৰটো হ'ব অপচন সি মহাভাৰত। অহিংসা পৰম ধৰ্ম এই বাণীটো মহাভাৰতৰ পৰা লোৱা হৈছে আৰু মনত ৰাখিব মহাভাৰতৰ ৰচক আছিল বেদব্যাস। বেদব্যাসে মহাভাৰত ৰচনা কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে which of the following book deals with the pictures of elephants of different size and colors? তলৰ কোনখন গ্ৰন্থত বিভিন্ন আকাৰ আৰু বৰণৰ হাতীৰ ছবি আছে? ৰাইট এনসাৰটো হ'ব অপচন সি হস্তি বিদ্যানব। অনুকল হস্তি বিদ্যানব গ্ৰন্থখন ৰচনা কৰিছিল হুকুমাৰ বৰকাইতে আৰু আহোম ৰজা শিৱসিংহৰ ৰাজত্বকালতে তেওঁ এই গ্ৰন্থখন ৰচনা কৰিছিল। এই গ্ৰন্থৰ চিত্ৰকাৰ আছিল দিলবৰ আৰু দুছাই। তো দিলবৰ আৰু দুছায়ে হাতী বিষয়ক বিভিন্ন চিত্ৰসমূহ এই গ্ৰন্থখনত আঁকিছিল আৰু এই গোটেই গ্ৰন্থখন হাতী বিষয়ৰ ওপৰতে এটা গ্ৰন্থ হয়। তো গ্ৰন্থখনৰ ৰচক কোন আহিব পাৰে? তো সেইজন হ'ব হুকুমাৰ বৰকাই আৰু চিত্ৰকৰ আছিলে দিলবৰ আৰু দুছাই। আৰু কাৰ ৰাজত্বকালত এইখন ৰচনা কৰিছিলে? তো তেওঁ হৈ যাব আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত। তো গোটেইকেইটা পইণ্ট আপোনালোকে ভালদৰে মনত ৰাখি ল'ব। নেক্সট কুৱেশ্যনটো হৈছে which cricketer was also known as the black breadman? কোনজন ক্ৰিকেটাৰক ব্লেক ব্ৰেডমেন বুলি জনা যায় বা ব্লেক ব্ৰেডমেন হিচাপে জনা যায়? তো এই হ'ব অপচন ডি উত্তৰ জৰ্জ হেডলি। জৰ্জ হেডলিক ব্লেক ব্ৰেডমেন বুলি জনা যায়। নেক্সট প্ৰশ্নটো হৈছে who is the youngest person to have scored a century in Ranji Trophy cricket? Ranji Trophy ক্ৰিকেটত শতক অৰ্জন কৰা কনিষ্ঠতম অৰ্থাৎ youngest খেলুৱৈজন কোন আছিল? তো ইয়াৰ শুদ্ধটো অপচন এ ধ্ৰুৱ পাণ্ডৱ। তো ধ্ৰুৱ পাণ্ডৱ আছিল ৰঞ্জি ট্ৰফি ক্ৰিকেটত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সৰ খেলুৱৈ। নেক্সট কুৱেশ্যনটো হৈছে গ্ৰেণ্ড মাষ্টাৰ ইজ দ্য হাইয়েষ্ট ৰেংক ফৰ এ চেছ প্লেয়াৰ। হোৱাট ইজ দ্য ৰেংক ইমিডিয়েটলি বিলো? দবা খেলুৱৈৰ বাবে গ্ৰেণ্ড মাষ্টাৰ হৈছে উচ্চতম স্থান। তো ইয়াৰে পিছৰ নিম্ন ৰেংকটো কি বা গ্ৰেণ্ড মাষ্টাৰ পিছতে থকা স্থানটো কি বুলি কোৱা হয়? ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি ইণ্টাৰনেশ্যনেল মাষ্টাৰ বুলি কোৱা হয় অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ। নেক্সট কুৱেশ্যনটো হৈছে which one of the following grand slam event is held in the month of January every year? তলৰ কোনটো গ্ৰেণ্ড স্লেম ইভেন্ট প্ৰতি বছৰ জানুৱাৰী মাহত অনুষ্ঠিত হয়? এতিয়া শুদ্ধটো হ'ব অপচন বি অষ্ট্ৰেলিয়ান ওপেন। তো অষ্ট্ৰেলিয়ান ওপেনটো প্ৰতি বছৰ জানুৱাৰী মাহত অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন with which game is সন্তোষ ট্ৰফি associated? সন্তোষ ট্ৰফি কি খেলৰ লগত জড়িত? ৰাইট এনসাৰটো হ'ব অপচন সি ফুটবল খেলৰ সৈতে সন্তোষ ট্ৰফিটো জড়িত। নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ৰিচিভ দ্য নোবেল প্ৰাইজ ইন লিটাৰেচাৰ ৱাজ? সাহিত্যৰ ক্ষেত্ৰত নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল? খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি ৰবীন্দ্ৰনাথ টেগোৰ। অৰ্থাৎ ৰবীন্দ্ৰনাথ ঠাকুৰে সাহিত্য ক্ষেত্ৰত নোবেল বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় ব্যক্তি আছিল। তেওঁ 1913 চনত 1913 চনত গীতাঞ্জলি গ্ৰন্থৰ বাবে সাহিত্যৰ বাবে নোবেল বঁটা লাভ কৰিছিল। চনটো ইম্পৰ্টেণ্ট হয় 1913 আৰু কোনখন গ্ৰন্থৰ বাবে পাইছিল সেইটো হৈছে গীতাঞ্জলি গ্ৰন্থখনৰ বাবে। নেক্সট প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট স্পৰ্টছ পাৰ্চন টু ৰিচিভ দ্য ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড? অৰ্থাৎ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী ক্ৰীড়াবিদ কোন আছিল? ইয়াৰ শুদ্ধটো হ'ব অপচন সি বিশ্বনাথন আনন্দ। বিশ্বনাথন আনন্দ আছিল ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লাভ কৰা প্ৰথমজন ক্ৰীড়াবিদ। নেক্সট প্ৰশ্নটো হৈছে হু এমং দ্য ফলোইং ইজ দ্য ফাৰ্ষ্ট এছিয়ান উইনাৰ অফ নোবেল প্ৰাইজ? নিম্নলিখিত কোনগৰাকী প্ৰথম এছিয়াৰ ব্যক্তিয়ে নোবেল বঁটা বিজয়ী আছিল? ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি ৰবীন্দ্ৰনাথ ঠাকুৰ। তো ৰবীন্দ্ৰনাথ ঠাকুৰে এছিয়াৰ ভিতৰতো প্ৰথমজন ব্যক্তি আছিল যিজনে নোবেল বঁটা লাভ কৰিছিল। ইতিমধ্যে আমি তেওঁৰ বিষয়ে পাই আহিছোঁ। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য আদাৰ নেম অফ নিউটনছ ফাৰ্ষ্ট ল অফ মোশ্যন? নিউটনৰ গতি বিষয়ৰ প্ৰথম সূত্ৰটোৰ অন্যটো নাম কি? এইটো এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি ল অফ ইনাৰ্চিয়া। নিউটনৰ গতি বিষয়ৰ প্ৰথম সূত্ৰটোক জড়তাৰ সূত্ৰ বা ল অফ ইনাৰ্চিয়া বুলিও কোৱা হয়। অনুকল আজি মডেল পেপাৰখনৰ শেষৰ প্ৰশ্নটো হৈছে where is the value of acceleration due to gravity greater?
অৰ্থাৎ মাধ্যাকৰ্ষণিক ত্বৰণৰ মান ক'ত বেছি হয় মেৰুত নে বিষুৱ ৰেখাত সকলোতে সমান নে ইয়াৰে এটাও নহয় তো ইয়াৰে অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ মেৰু অৰ্থাৎ পোলসমূহত তো মেৰুসমূহত মাধ্যাকৰ্ষণিক ত্বৰণৰ মান আটাইতকৈ বেছি হয় বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু ইয়াৰ নেক্সট পাৰ্টসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ